আজি মই চাদৰত দহি বটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিসকলে প্ৰয়োজন বুলি ভাবে তেখেতসকলে সম্পূৰ্ণকৈ চাব আৰু যিসকলে প্ৰয়োজন বুলি নাভাবে তেখেতসকলে ইগন'ৰ মাৰিলে হ'ল বা নাচালে হ'ল, সেয়াই আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় লাষ্টত এটা কমেণ্ট কৰি জনাব নিশ্চয়। ব'লক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালে কুশলে আছে আৰু বৰ্তমান মই ভালে আছোঁ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰি জনাইছোঁ। আজি পিছে ৰাতিপুৱা এটা মেছেজ দিলে মেমে যে মানে 3টা বজাত আজি আহিব লাগিব, মানে আজি টিউশ্যন আহিবা কি নাই সেই বুলি সুধিলে। মাইনাই ক'লে অ'কে মেম, মানে যাম মেম সেই বুলি ক'লে। তাৰপিছত যাই ক'লে কি 3টা বজাত অ'কে মেম। তাৰপিছত 3টা বজাত মই এতিয়া 3টা বজালৈ থৈ আহিলোঁ আৰু থৈ আহি মোৰ হাতত আকৌ মাইনা আনিব যোৱালৈ 1 ঘণ্টাই বাকী আছে হা, 1 ঘণ্টা মানে 1 ঘণ্টা সম্পূৰ্ণ বাকী আছে। তাৰে ভাবিলোঁ মই এইখিনি সময়তে চাদৰখন দহি বটি আছিলোঁ, ভিডিঅ' কৰা নাছিলোঁ বাৰু, এতিয়া ভাবিছোঁ ভিডিঅ' কৰোঁ। সেয়ে আৰু চাদৰখনৰ এতিয়া ভিডিঅ' কৰিবলৈ লৈছোঁ। আধা মানে মই আগতে গাঁঠি থৈ গ'লোঁ আৰু এখন চাদৰ একফালৰ আধা অকণমান বাকী আছে, সেইখিনি গাঁঠি মানে মাইনা আনিব টাইমলৈ সেইখিনি এতিয়া গাঁঠো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু চাদৰ দহি বটাৰ কাৰণে এইটো সকলোৱে জানে, মই আগতে সূতাখিনি লৈছোঁ ৰেডি কৰি, যিহেতুকে মই চাদৰ গাঁঠি আছিলোঁ, দহি বটি আছিলোঁ আগৰ পৰা, আৰু তেতিয়া মই ভিডিঅ' কৰা নাছিলোঁ মানে হা। এতিয়া ভাবিছোঁ আৰু মাইনাও নাই, অকলে বৰিং লাগিছে কথা পাতি এতিয়া মানে চাদৰখন মই দহি বটি থাকোঁ। আৰু এইটো যোনে যে হিচাপত কৰে, মই আজি পিছে বেজিৰে এইটো এনেকৈ 3টা গাঁঠি দি যিটো কৰে সেইটো দহি বটিম আজি। আৰু এইফালে গৰম ইমান পৰিছে, ৰাস্তাত জানেনে চকু মেলি ৰ'দটো চাব পৰা নাছিলোঁ, এনেকুৱা ৰ'দ আছিলে নহয় একেবাৰে। এয়া হাতখন যে এখন হাতেৰে মানে চকুটোৰ ওপৰত এনেকৈ দি এনেকৈ কিবাকৈ এনেকৈ ৰ'দটো চাইছোঁ জানে, এনেকুৱা ৰ'দ দিছে। 3টা বজাতো জানে নহয় সকলো ঘৰ ৰ'দ, এইখিনি সময়ত মানে বহুত ৰ'দ। কিন্তু আনকালে মাইনাৰ টিউশ্যনটো 5টাত দিছে, এতিয়া গৰমৰ বন্ধৰ কাৰণে 5টাত দিছে আৰু গৰমৰ বন্ধ শেষ হোৱাৰ পিছত 6:30টাত হ'ব। আজি পিছে 3টাত থাকিলে মেমৰ হেনো ক'ৰবাত মিটিং আছে এখন ক'ৰবাত, সেই গতিকে মাইনাক থৈ আহিলোঁ। আজি মানে মাইনাই কৰিলে কি 12টা বজাতে শুলে, 12টা বজাৰ পৰা শুলে 2টা বজালৈ পাক্কা শুলে। তাৰপিছত উঠি অকণমান আম চাম খালে, আম যিহেতুকে মই বহুত ভাল পাওঁ, মাইনাও ভাল পায়। মাইনা বাবাই যাওঁতে কাটি থৈ গৈছিলে পিছত একদম বাকল চাকল এৰাই ধুনীয়াকৈ কাটি থৈ গৈছিলে। আৰু তাৰপিছতে আমি দুটাই খালোঁ, মাইনাই মই খাই চাই টিউশ্যনত গ'লোঁ। আৰু মাইনাক মানে খোৱাৰ কাৰণে মানে বহুত মানে এটা মানে আগৰ পৰাই মানে তাই খোৱাটো মানে তাই বহুত এটা ডাঙৰ বস্তু বুলি ভাবে হা। যে মানে টিউশ্যন আছে বলে জল্দি শুব লাগিব এনেকৈ ক'ব একেবাৰে। তাৰপিছত যায় আজি ধৰা এনেহ'লে তাই 2টা-1টাত শুব যাব, আজি মানে তাই কৰিছে কি 12টাতে শুবলৈ গৈছে। কাৰণ কিয় আজি 3টা টিউশ্যন দিছে যে, মানে খোৱাটো মানে মোৰ দৰে চাই বহুত গুৰুত্ব দিয়ে। আৰু তাইক মই সৰুৰ পৰা মাইনাক মানে টোপনি খেদোঁতে মই বহুত মানে গুৰুত্ব দিছিলোঁ যে মানে অকণমান টোপনি মাৰিব লাগে, টোপনি মাৰিব লাগে। কিন্তু টোপনি মাৰিব হয় মাইনা, লগত মানে মই থাকিব লাগিব। মই যেতিয়া লগত নাথাকিম মাইনাই টোপনিটো ভালদৰে নামাৰে, আধা হেৰিয়ে টোপনি মাৰিব এনেকুৱা পুতুককৈ সাৰ পাব। মই লগত থাকিব লাগিব সৰু বাচ্ছাৰ দৰে, গাটো থাপাই টোপনি খেদাব লাগিব। এইকাৰণে মই এতিয়া মানে এইটোৱে মোৰ এতিয়া বেয়া অভ্যাস হৈ গ'ল। মাইনা এতিয়া মানে মই নহ'লে টোপনি মাৰিব নোৱাৰে, মোৰ লাগিবই মানে লগত এনেকুৱা। আৰু ভাল টোপনি নহ'ব বুলি ক'ব, যদি মানে কাৰোবাৰ লগত শুইছে নহয় ৰাতি, সৰু বাকে হওক বা মাহঁতে হওক বা কাৰোবাই হওক, মানে যোনে নহয় দাদা বা কাৰো শুইছে, তেতিয়া আকৌ ক'ব কি মোৰ আজি টোপনিটো ভাল নহয় মা, ৰাতিপুৱা উঠি সেই বুলি ক'ব। মানে অভ্যাস হৈ গ'ল মানে এইটো, একদম সৰু বাচ্ছাৰ দৰে থাকে। ইমান ডাঙৰ হ'ল নাজানো আৰু কেতিয়া যে বুজি পোৱা হ'ব। আৰু চাদৰটো গাঁঠি আছোঁ মানে মই এইটো এই কামটো মই বহুত ভাল পাওঁ জানেনে। মই চিলাই কামটো বহুত বেছিয়ে ভাল পাওঁ, কাৰণ মই এইটো নিজৰ কাম, নিজৰ হাতৰ বিদ্যা। ঘৰতে কৰিব মন গ'লে কৰিছোঁ, কৰিব মন নাই কৰা। বিৰাট ভাল পাওঁ মই এইটো নিজৰ কাম জানেনে, বিৰাটেই ভাল লাগে এইটো কাম। যে তাত একো ক'ব লগা নাই যে মানে কামটো হেৰি নকৰা বা ধমকা সেনেকৈ একো বস্তু নাই। নিজৰ মন যেতিয়াই মন যায় তেতিয়াই কৰি থাকক। এই কামটো মোৰ বহুত ভাল লাগে, চিলাই কামটো খুবেই মোৰ ভাল লগা। আজি মই চিলাই কাম কৰা নাই বুলিও 15 বছৰ কম হোৱা নাই, 15 বছৰ মই কৰিলোঁ আৰু চিলাই কাম। এতিয়া লাহে লাহে আৰু অকণমান চকুৰ পাৱাৰটো যাব। আৰু চিলাই কামটো যিহেতুকে মানে এনেকৈ ডিঙিটো এনেকৈ থাকিব লাগে নাই, এই ডিঙি দিয়াতে মানে
ডিঙিৰ প্ৰব্লেম হৈ যায়, স্পণ্ডাইটিছ হৈছে মোৰ মানে তাৰপিছত ডক্টৰক দেখালোঁ। ডক্টৰে ক'লে যে মানে হালি থাকোঁতে হৈছে কেইদিনমান মানে এই কামটো কৰ বন্ধ কৰ সেইবুলি কৈছিলে। মানে এইটো যিহেতুকে মানে ডিঙিটো মই এনেকৈয়ে থাকিব লাগে না, সেইকাৰণে হৈ গৈছিলে ইয়াতে বহুত বিষ এতিয়া বাৰু। সেইকাৰণে মই এতিয়া জিমত যাওঁ বাৰু, তাত অকণমান জিমত যাই এনেকৈ এই গ'ল কিবা এটা চেয়াৰ লয় ধুনীয়াকৈ এনেকৈ এটা এক্সাৰচাইজ কৰোঁ। আৰু এতিয়া আগতে এইবিলাক একো বুজি পোৱা নাছিলোঁ, কি বস্তু কি কথা। এতিয়া বাৰু এইবিলাক চব আৰু ভাবি চিন্তি চাওঁ। কি কৰিম ন, দুখীয়া মানুহ হৈ জনম ধৰিলোঁ, দুখে সুখে জীৱন, কিবা এটা নহয় কিবা এটাতো কৰি খাবই লাগিব। এইটোৱে কথা আৰু মোৰ কিনো ক'ম মই। সময়ৰ অভাৱ নহ'লেতো বহুত কিবা কিবি কৰিব পাৰিলোঁ হয়। মাইনা এতিয়া মানে যেতিয়া ডাঙৰ হ'ল, এতিয়া যোৱাকালিও কৈছে তুমি দোকানে দিয়া নহ'লে মা এখন, সেই বুলি কয়। বোলো দোকান দিব নোৱাৰোঁ নহয় বোলো তোমাৰ গাড়ী, তুমি মোকে ৰখি থাকিবানে সদায়? অকণমান দিন ৰখিব লাগিব, কাৰণ কিয় আজিকালি দিনকাল ভাল নহয় দেখিছেনে? ঘৰতে ছোৱালী সুৰক্ষিত নহয়, সেইবিলাক চিন্তাই আমাৰ মাকবিলাকক খুলি খায় যে মানে ঘৰত থৈ গ'লে কিবা হ'বই নেকি, যিকোনো ভয়ে মোক খুলি খায়। কিয় জানো মই নাজানো। মই বেলেগক সুধিছিলোঁ যে মানে মোৰ এনেকৈ বহুত চিন্তা লাগে, যেনেকৈ ধৰা গেছৰ পৰা চিন্তা লাগিল, লাইনৰ পৰা চিন্তা লাগিলে, মোৰ নানান ধৰণৰ মানে ভূমিকম্প, এই তিনিটা বস্তু মোৰ বহুত চিন্তা লাগে। আৰু এইফালে এটা আছে নক'ব লগা চিন্তা, এইটোতো বহুত ডাঙৰ, চবেই জানে এইটো মানুহৰ পৰা। সেই চিন্তাখিনিয়ে মোক খুলি খায়। এয়া ক'ৰবাত থাকিলেও মই মানে যে মানে স্কুলত থাকিলেনো সেই চিন্তাটো মই নকৰোঁ, কাৰণ স্কুলত আছে ভালে আছে মই সেনেকৈ ভাবোঁ। কিন্তু তাক মানে নহ'লে মই এয়া ঘৰত মানে যদি মই মানে কিবা কাৰণত আচাৰ আনিব যাব লগা হয়, মাইনাক যদি মই অকণমান ক'ব লগা হৈছে, মই সেইখিনি সময় মই থ'ব ইচ্ছা নকৰোঁ। এই লগত লৈ যাম, লগত লৈ আনিম, সেইখিনি ভাবোঁ। কাৰণ কিয় মোৰ লগত যেতিয়া থাকে তেতিয়াই মোৰ শান্তি লাগে। আৰু এইফালে মাইনা যদি ওচৰত নাথাকে, সেইকাৰণে মই সেইখিনি মই শুব নোৱাৰোঁ ভালকৈ। এটা জেগাত থাকিলে মই বেছি চিন্তা নকৰোঁ, মাহঁতৰ ঘৰত থাকিলে মই সিমান চিন্তা নকৰোঁ, বা কেতিয়াবা বাইদেউহঁতৰ ঘৰতো যায়, তেতিয়া সিমান এটা মই চিন্তা নকৰোঁ যে ভালে আছে আৰু মই সেইখিনি জানো। কিন্তু তাক বাদে মই এনেকৈ চাগে আজিলৈ ক'তো থৈয়ে পোৱা নাই আৰু মাইনাক। আজিকালি দিনকাল কিয়ে পালে ন, এদিনাখনে ছোৱালীজনী দেখা নাই কেনেকৈ মাৰি পেলালে। এইবোৰ কথাই নানান ধৰণৰ খুলি খায়। আৰু এটা কথা ৰ'বচোন, চিলাই কাম যে মই শিকিছিলোঁ, মই বেছি পইচা চিলাই কাম শিকা নাছিলোঁ জানানে। বহুত কম পইচাত মই চিলাই কামটো শিকিছিলোঁ, আৰু ইমানো মই অধিক শিকা নাছিলোঁ, অকণমানকৈ শিকিছিলোঁ। তাৰপিছত মই এতিয়া কৰি চিলাই কাম মই বহুতখিনিয়ে মানে কৰিলোঁ, বহুত পইচা কৰিলোঁ এই চিলাই কাম। শিকিছিলোঁ কিন্তু কম পইচা কৰিলোঁ, কিন্তু বহুত পইচা ইনকাম কৰিলোঁ। এটা নহয় দুটা নহয়, এতিয়া মই হওঁতে 3টা মেচিন হ'ল। আনকি মই ঘৰতো চিলাই মেচিন থৈ দিলোঁ, মানে যে মই যেতিয়া যাম ঘৰত মই চিলাই কাম কৰিম বুলি, ঘৰতো মই চিলাই মেচিন থৈ দিলোঁ। তাতো মোৰ কাম থাকে, তাত গ'লেও মোৰ শান্তি নাই জানানে, তাতেও কাম কৰিব লাগে। মই কৈছোঁ নহয়, এই কামটোৰ নিচিনা ভাল কামেই নাই, বহুত ভাল এইটো কাম। নিজ ইচ্ছাৰে কৰিব পাৰিব, মন গ'লে কৰিলে, মন নাই নকৰে, কৰি থাকা, কোনো মাত মাতা মানুহ নাই। বহুত ভাল লাগে এইটো কাম। আৰু দুখীয়া মানুহ হৈ জন্ম ল'লোঁ যিহেতুকে কৰ্মটো কৰিবই লাগিব ন, শুই থাকিলেনো আমিনো ক'ত ভাত খাবলৈ পাম। আজিকালি বস্তুৰ যিহে দাম, কিবা নাই কিবা এটা কৰিবই লাগিব আৰু। গৰমতে পাংখাৰ তলত বহি লৈছোঁ, নহ'লে ইমানো মানে সুবিধা নাই ইয়াত মোৰ। যেনেকুৱা গৰম ৰুমত, একেবাৰে যি ডাঙৰ শিং ওলাই গৈছে নহয় ৰুমত, মোৰ অৱস্থা নাইকিয়া হৈ গৈছে। সেইকাৰণে পাংখাৰ তলত বহি আছোঁ, যদিও ষ্টেণ্ড ফেনখন লগোৱা কৰা নাই, পুৰি যাওঁ বুলি। যদিও মানে পাংখাৰ তলত বহি আছোঁ, গৰমে মোক মানে এৰাই নাই, ইমান গৰম লাগি আছে নহয়, কি ক'ম আৰু।
এয়া দেখিছেনে চাদৰ সম্পূৰ্ণ দহি বটা হৈ গ'ল এক চাইড পূৰা ক্লিয়াৰ হৈ গ'ল আৰু এক চাইডটো বাকী আছে সেইখিনি বাৰু পিছত কৰিম এইখিনি মই যিখিনি হ'ল সেইখিনি মই দেখাই দিছোঁ এয়া দেখিছেনে এনেকৈ সম্পূৰ্ণ হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব ফিনিছ এতিয়া বাই বাই